থ্যাংক ইউ। পরে কথা বলবো আরো ভালো করে, নামটার জন্য নিয়ে এসেছি। থ্যাংক ইউ স্যার। থ্যাংক ইউ। বক্রতুণ্ড মহাকায় সূর্যকোটি সমপ্রভা নির্বিঘ্নং কুরু মে দেব সর্বকার্যেষু সর্বদা। How are you all? Very nice. Most respected President sir, Yashoda Ranjan Das sir, I can see here কাকা দেখিছোঁ মই বিভৱ তালুকদাৰ ছাৰ, তেখেতক মই আগৰ পৰা চিনি পাওঁ, আৰু ছাৰক দেখিছোঁ নাৰায়ণ মহন্ত ছাৰ। Yes, today's guest speaker নিলোৎপল মহন্ত. Really, I become your fan. The way he presented and his presentation shows the way he researched. Really proud of you. We shall call you in our university. Sarok permission loye. More over the year I was a teacher in Guwahati Commerce College. I was teaching accountancy there. Lots of students from Shankardev Academy used to go to my college and I used to teach them. But students not only for Guwahati from Shankardev Academy, students from different colleges, academies of Assam, Northeast and rest of the country used to visit our college, not visit, be student of our college, higher secondary, no, BCom. But they complete higher secondary first and second year and they go for BCom. And I was marking for the last few years, decades. I have seen something difference in these students who come from Shankardev Academy. খুব ভাল, আৰু কি কম adjective বিলাক, ধুনীয়া, brilliant, sober, spiritually grounded. But I was searching what may be the reason. কাৰণটো কি? গীতা দত্ত বড়ো বাইদেউৰ স্পিচত আজি গম পাইছোঁ কি কাৰণ, অলপ গম পাইছোঁ যে how academic guardians of this academy are guiding these children and then they go. But dear students, if you go to Guwahati Commerce College now to take admission after this HS second year, you shall not get me. And if you want to meet me, come to Girijananda Chaudhary University. All of you advise korisu. We are having our BCom, MCom, PhD, BBA, MBA, and many other. Dear students, মই জাষ্ট দুই একটা কথা তোমালোকক কম, ইয়াতে দুইটা এটা কথা কম, আৰু কথাবিলাকৰ সূত্ৰটো মই আগত যেনেকৈ যশোদা ৰঞ্জন ছাৰ যেনেকৈ লেকচাৰ দিছে তাৰ পৰা এটা শব্দ উঠাই ল'ম, বাইদেউৰ পৰা অলপ উঠালোৱেই, তেনেকৈ লৈ পেলাই মই দুটা এটা শব্দ কম। ছাৰৰ লেকচাৰটোৱে, আমাৰ প্ৰেচিডেণ্ট ছাৰৰ লেকচাৰটোৱে, ছাৰৰ লেকচাৰ মই তাতে শুনি থাকোঁ ৰেগুলাৰ। ছাৰে বহুত কথা কৈছে, মই এইবিলাক দৌৰাব নোখোজোঁ, এটা শব্দ কৈছে, বিলিভ। ছাৰ শব্দ মই পাইছোঁ, বিশ্বাস বুলি এটা শব্দ আহিছে। ষ্টুডেণ্টছ প্লিজ এটা কথা শুনিবা, অলপ শব্দ এটা কানেকশ্যন ধৰ্ম কম। তোমালোকে জানা কিছুমান মানুহ ভগৱানক বিশ্বাস কৰে আৰু কিছুমান মানুহ ভগৱানক বিশ্বাস নকৰে। যোনে বিশ্বাস কৰে তাক কি বুলি কয় এনিবডি? আস্তিক। বাহ বাহ বাহ, আস্তিক। আৰু যোনে ভগৱানক বিশ্বাস নকৰে নাস্তিক। বাহ, মেডামে স্পিৰিচুৱেল ফিটনেছৰ কথা কৈছে, ইমোশ্যনেল কথা কৈছে, যে মই গম পাওঁ তোমালোকে আনচাৰটো কিয় দিছে আমাৰ ধুনীয়াকৈ। আস্তিক আৰু নাস্তিক চবেই জানো, মানে ভগৱানক বিশ্বাস কৰা মানে আস্তিক আৰু ভগৱানক বিশ্বাস নাই মানে নাস্তিক। 1902 Swami Vivekananda left this world. But before that, 100 years back from now, before that, Swami Vivekananda said, এইটো পুৰণা ধৰ্ম। ভগৱানক বিশ্বাস কৰা আস্তিক আৰু নিজক ভগৱানক বিশ্বাস কৰা আস্তিক আৰু বিশ্বাস নকৰা নাস্তিক, যে এই ডেফিনিশ্যনটো পুৰণা ধৰ্মৰ ডেফিনিশ্যন। স্বামী বিবেকানন্দ কৈছে আস্তিক কোন, নাস্তিক কোন? আস্তিক হয় সেই মানুহজন, আস্তিক ইজ দ্যাট পাৰ্চন হু হেজ কনফিডেন্স অন সেলফ। আৰু যাৰ নিজৰ ওপৰত বিশ্বাস নাই তেওঁ নাস্তিক। Discussion about Bhagavan
গড, ঈশ্বৰ, আল্লাহ, কৃষ্ণ, হোৱাট এভাৰ মে বি, লৰ্ড শিৱা, সেই লেকচাৰত মই ইয়াতে অহা নাই। মই জাষ্ট বিবেকানন্দ এই কথাটো কৈছোঁ, আৰু চ' চাইণ্টিফিক, নিজৰ ওপৰত যাৰ বিশ্বাস নাই একো কৰিব নোৱাৰে, মোৰ কথা নহয়। So dear students, have confidence on yourself and you can do it. একটা সিনেমাৰ ডায়লগ দিওঁ নেকি? অ'কে, ষ্টুডেণ্টবিলাকক মই সম্বোধন কৰাই নাই, অকল ছাৰ বাইদেউকে কৰিছোঁ। ডিয়াৰ ষ্টুডেণ্টছ, শুন আহিলেই মই মানে আই লুজ মাই নাম্বাৰ অফ ইয়াৰ্ছ, মই সেইটো লেভেলত গুচি যাওঁ সদায়। আৰু আজি মোক এই অপৰচুনিটিখিনি বাইদেউ দিছে, ছাৰতে দিছে, মই ৰিয়েলি গ্ৰেটফুল টু ইউ। মই এই বাচ্চাবিলাকৰ লগত যে ফিউ মমেণ্ট স্পেণ্ড কৰিবৰ কাৰণে যিটো মোক এটা অপৰচুনিটি, আই এম ৰিয়েলি প্ৰাউড অফ ইউ। থেংক ইউ ডিয়াৰ ষ্টুডেণ্টছ, স্পেচিয়েলি দ্য ফ্ৰেছাৰ্ছ। জেকি শ্ৰফ জানা? অ'কে, জেকি শ্ৰফ এই যে কি কৈছে, তেৰে মেহৰবানী, এইটো চব মই কৈছোঁ। ইমান সৰু বাচ্চা চিনেমাবোৰ দেখিছে না মই নাজানো দেই, আমি দেখিছোঁ। এনিৱে, জেকি শ্ৰফৰ এটা চিনেমা মই বহুত আগত দেখিছোঁ। চিনেমাটোৰ নাম হিন্দী চিনেমা দিল হি তো হায়। ডোন্ট আস্ক মি এবাউট দ্য ষ্টৰি অফ দ্য চিনেমা। এটা কথা, আজি মই যশোৰঞ্জন ছাৰৰ লেকচাৰৰ পৰা এটা শব্দ লৈ যিখিনি কথা ক'লোঁ বিশ্বাসৰ কথা, ঠিক তেনেকুৱাই কানেকশ্যন এইকাৰণেহে কৈছোঁ, নহ'লে বাইদেউ মোক কেতিয়াও নামাতে, তুমি ইয়াতে আহি পেলাই চিনেমাৰ কথা ক'বা, আমাৰ ল'ৰা ছোৱালী বেয়া কৰিবা। শুনা ডায়লগটো, চিনেমাটো মই অপচৰত চাইছিলোঁ, এনেকৈ কৈছে, যেনেকৈ এনেকৈ আহি আছে, এনেকৈ অডিয়েঞ্চটো আছে, মানে মই একেবাৰে ফৰগেট দিছ ডায়লগ, কওঁনে? এনেকৈ কৈছে, if you want to be what you want to be, শুনি লোৱা, আকৌ ৰিপিট কৰ, শুনি লোৱা, পিছত তালি মাৰিবা, শুনি লোৱা, বহুত দৰকাৰ। if you want to be what you want to be what you want to be. নেক্সট লাইন, কেমেৰাটো এইফালে কৰা, মই এইটো ইউটিউবত দিম। আকৌ এইবাৰ চিৰিয়াছলি, if you want to be what you want to be what you want to be. Next line, and if you want to be what you want to be, believe what you want to be. Please students, মোৰ লগত, if you want to be what you want to be what you want to be. And if you want to be what you want to be, believe what you want to be. কেনে লাগিছে? Have confidence. আজি যেটো আৰম্ভ হৈছে ইয়াতে কিমান ধুনীয়াকৈ আৰম্ভ কৰিছে, মই প্ৰণাম কৰিছোঁ। অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময়। 1 মিনিটৰ এটা গল্প কৈ দিওঁ নাকি যোৱাৰ আগত? তেতিয়া আগত তালি নামাৰিবা, পিছত মাৰিবা। প্লিজ শুনা, চিৰিয়াছ, এইবিলাক কিন্তু চিৰিয়াছ গল্প, আগৰবিলাকো চিৰিয়াছ আছিল, কিন্তু গল্পটো কাল লেখা মোক নুসুধিবা, কোনটো দেশৰ গল্প সেইটো মই ক'ম। আমেৰিকাত যুদ্ধৰ সময়তে, বেলেগ কাণ্ট্ৰিতো আছে চাগে, যে প্ৰত্যেক ফেমিলিৰ পৰা এজন নৌজোৱান ডেকা যুদ্ধত যাব লাগিব, কম্পালচাৰী, ইয়াতেও আছে কিছুমান, যাব লাগিব যুদ্ধত। তো এই আমেৰিকাৰ প্ৰত্যেক ফেমিলিৰ পৰা এজন নৌজোৱান যুদ্ধত গৈছে, আৰু এটা পাৰ্টিকুলাৰ ফেমিলিৰ পৰা এটা ল'ৰা গৈছে, যুদ্ধ হৈছে, যুদ্ধৰ পৰা হাৰা জিকাটো বেলেগ কথা,
যুদ্ধৰ পৰা নিজে নিজে ঘৰত আহি আছে মানুহবিলাকে, মানে ফৌজীবিলাকে, আৰ্মিবিলাকে, সৈন্যবিলাক। এটা মোৰ গল্পৰ যিটো নায়ক আৰু গল্পটোৰ এটা ল'ৰাই মানে যুদ্ধত গৈছে আৰু যুদ্ধৰ পৰা যুদ্ধৰ শেষত দেউতাকক ফোন কৰিছে। আৰু আণ্ডাৰষ্টেণ্ড এভৰিবডি এছএমএছ অ'কে। এটা ল'ৰাই মানে যুদ্ধ কৰাৰ পিছত সৈন্য এটা ফেমিলিৰ পৰা গৈছিল, তেওঁ দেউতাকক ফোন কৰিছে, হেল্ল' হেল্ল' হোৱাট ইউ ডুইং, হোৱাট এবাউট দ্য এক্সপিৰিয়েঞ্চ ইন ৱাৰ। So it was excellent. Then when are you coming back? Data, I'm coming back very soon. But can you come to take me? Can you come to means lift me? মানে মোক তুমি ল'বলৈ আহিব পাৰিবা নেকি? Of course, কিয় নাহো, তুমি যে যুদ্ধত বাচি আছে এইটোৱে ডাঙৰ কথা। দেউতা এটা কথা আছিলে, দেউতা কৈছে কি কথা? কৈছে দেউতা মোৰ বজম ফ্ৰেণ্ড, ক্ল'জ ফ্ৰেণ্ড, মোৰ একদম লগত থকা এটা কি দোস্ত কয় যে সেইটো দোস্ত আৰু ক্ল'জেষ্ট বন্ধু, তেওঁ মোৰ লগত আহিব খুজিছে। হয় নেকি? হ'ব। দেউতা সেই যে মোৰ বন্ধুটো নহয়, যুদ্ধৰ দুটা ভৰিয়েই কাটি গৈছে তাৰ। হয় নেকি? তেতিয়াহ'লেতো দেউতা তাৰ মা দেউতাও নাই, দেউতা মোৰ লগত লৈ আহিব পাৰোঁনে? তাক লৈ যাবানে? ভৰি দুটা কাটি গৈছে, মোৰ বন্ধু এক লগত যুদ্ধ কৰিছোঁ জানে, আৰু গুলি লাগি কাটি গৈছে, মই বাচি গ'লোঁ, তাৰ একো হোৱা নাই, মানে মই বাচি গ'লোঁ, তাৰ দুটা ভৰি কাটা গৈছে, তাকো লৈ যাবানে? বুজি পাইছে গল্পটো? দেউতা অলপ ৰখিলে, পজ দিলে, না বাবু মই বেলেগৰ বাৰ্ডেন ল'ব নালাগে দিয়া, তোমাকেই লৈ আহিম দিয়া, তোমাকে লৈ আহিম। এইটো কোনোবাই ল'ব আৰু চৰকাৰে চাব নহয়, প্ৰেচিডেণ্টে চাব নহয়, চৰকাৰে গভৰ্ণমেণ্টে চাব নহয়, তুমি এইবিলাক বাৰ্ডেন নল'বা, তুমি ঘৰত আহা জানা এটা ধুনীয়াকৈ ছোৱালী ৰাখিছোঁ তোমাৰ কাৰণে, আমি বিয়া পাতাম তুমি অহাৰ পিছতে। কনভাৰ্চেশ্যন। আকৌ ফোন কৰিছে, দেউতা আকৌ ৰিকুৱেষ্ট কৰিছোঁ, এই মোৰ বন্ধুটোক লৈ যাব খুজিছোঁ, মোৰ কাষৰ ৰুমটো ৰাখিম। দেউতাই কৈছে নহয়, এইটো মই কাৰো বাৰ্ডেন ল'ব নালাগে দিয়া, তুমি এতিয়া বিয়া কৰি মানে ভালকৈ থাকিবা, আমি একেলগত থাকিম, যুদ্ধ জয় কৰি আহিছা ডাঙৰ কথা, আৰু নালাগে বেলেগৰ বাৰ্ডেন ল'বৰ কাৰণে। আকৌ ফোন কৰিছে, দেউতা প্লিজ দেউতা, নালাগে দিয়া, মই আহি আছোঁ, তোমাক লৈ যাম, মই আহি আছোঁ। বাছ দেউতাৰ গাড়ী লৈ যাই আছে, গৈ পেলাই য'ত ল'ৰাজন আছে তাতে গৈছে, ল'ৰাজনক ওলাই লৈ আহিছে। দেউতাই ডিস্কভাৰ কৰিছে ল'ৰাজনৰ কোনো বন্ধু নাই তাতে, ল'ৰাজন অকলে আছে, কোনো বন্ধুৰ কথা নাই, এনেই কৈছিল। কিন্তু দেউতাই লক্ষ্য কৰিছে তাৰ নিজৰ ল'ৰাৰেই দুটা ভৰি নাই। এইটো কেছ হৈছিল, শিক্ষাটো কি পালা? দেউতাই কাৰো বাৰ্ডেন নলওঁ বুলি কৈছে, কাৰো বাৰ্ডেন নলওঁ বুলি কৈছে। গল্পটো আৰু এক্সটেণ্ড নকৰোঁ এতিয়া। ডিয়াৰ ষ্টুডেণ্টছ, youngsters, do some such things, have belief, faith in yourself that you do not become burden to anybody. ऐसा कुछ काम करो कि किसी का बर्डन होके नहीं रहेगा जिंदगी में। बी सेल्फ डिपेंडेंट, बी आत्मनिर्भर। मैडम ये दुनिया के कोई से फिजिकल फिटनेस, मेंटल फिटनेस, इमोशनल फिटनेस और बाइडो स्पिरिचुअल फिटनेस से कथा बाइडो से इंक्लूड करिसे। बी दैट एंड बी सेल्फ कॉन्फिडेंट, ऑलवेज सेल्फ डिपेंडेंट। निजक এনেকে তৈরি করা, এতিয়া টাইম আছে তৈরি করা, একটা সময় নষ্ট কৰিব নিদিবা। বাইদেউ কৈছে সোশ্যাল মিডিয়া, আৰু আমাৰ মহন্ত ভাইটিয়ে কৈছে সোশ্যাল মিডিয়া কোনটো চাব লাগে কোনটো চাব নালাগে সেইটো ভালকৈ চাব লাগে, হয়নে নহয়? Thank you very much. Wish you all the best. Lots of blessings to you. Thank you very much. Jai Jubinda. Mayabini. Jai Jubinda. Mayabini. Amar chokhe chehe dekho, dekho nache, bhanga mone amaro ache koto asha. Jai Jubinda.